হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে মুখৰিত হৈছে ওদালগুৰি জিলাৰ ডিমাকুছিত। সমাজত চলি থকা হত্যা, হিংসা, ধৰ্ষণ, দুৰ্ঘটনা, অপায় অমংগল দূৰ কৰাৰ লগতে বিশ্ব শান্তিৰ কামনাৰে 2 জানুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে বৃহত্তৰ ডিমাকুছি বাঙালীপাৰাৰ ৰাইজে এক হৈ অনুষ্ঠিত কৰিছে অখণ্ড নামযজ্ঞ। নামযজ্ঞত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকে ভাগ লৈ কৃষ্ণৰ গুণানুকীৰ্তন কৰা পৰিলক্ষিত হয়। বিভিন্ন জনগোষ্ঠীৰ লোকে ভাগ লোৱা নামযজ্ঞস্থলীত সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে। এমাহ ধৰি আমাৰ যিটো অখণ্ড নামযজ্ঞ তাৰে প্ৰস্তুতি চলাই আছিলোঁ। আজি আমাৰ 4ৰ্থ দিন। আমাৰ 3 দিন ইতিমধ্যে সুকলমে পাৰ কৰিছোঁ। তাৰে আমাৰ গোটেই দিনৰ পৰা ৰাতিলৈকে একদম প্ৰসাদ বিতৰণ, তাৰপিছত ভক্তগণৰ নাম লৈ আছে, নাম শুনি আছে। তাৰপিছত আমাৰ এইটো নাম কৰাৰ উদ্দেশ্য হ'ল যাতে আমাৰ অঞ্চল, আমাৰ এইখিনি এৰিয়াত যিখিনি মানে কুসংস্কৃতি বা যিখিনি হিংসা সেইবিলাক যাতে নিৰাময় হয়, আমাৰ সুখ শান্তি বজাই ৰাখে, আমাৰ এইখিনি জেগা যাতে উন্নতি হয়, সেই বুলি আমি নাম যজ্ঞ মানে উদযাপন কৰিছোঁ। আৰু আজি আমাৰ বহুত দূৰৰ পৰা ভক্তপ্ৰাণ ৰাইজ ইয়াতে আহি উপস্থিত হৈছে। আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ খুবেই ভাল লাগিছে যে ইমান দূৰৰ পৰা আমাৰ মানে ভক্তপ্ৰাণ ৰাইজ আহিছে, প্ৰসাদ লৈছে, তাৰপিছত আমাৰ নাম গ্ৰহণ কৰিছে। তাৰ কাৰণে আমি সকলো ৰাইজক ধন্যবাদ দিছোঁ। আৰু আমাৰ কালি হ'ল অন্তিম দিন, যিটো আমাৰ 5ম দিন। তাতে আমাৰ প্ৰসাদ বিতৰণ অনুষ্ঠান আছে। আমি সকলো ৰাইজক অনুৰোধ কৰিছোঁ কালি যাতে আহি সকলোৱে প্ৰসাদ গ্ৰহণ কৰে, তাৰে কামনা কৰিছোঁ। আৰু আমি আগন্তুক বছৰতো যাতে এইদৰে বা ইয়াতকৈ যাতে ভালকৈ আমি আমাৰ অখণ্ড নাম উদযাপন কৰিব পাৰোঁ, তাৰে কামনা ৰাখিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। সকলো ভক্তপ্ৰাণ ৰাইজলৈ যি নামযজ্ঞ অনুষ্ঠান আৰম্ভ কৰিছোঁ, সকলোৰে মংগল কামনাৰ্থে হিংসা নিন্দা চবে ত্যাগ কৰি সকলোৱে এই নাম কীৰ্তনত যাতে উপভোগ কৰে। সকলো ধৰ্ম বিহনে সকলোৰ পৰা আমি যি দান বৰঙণি লৈছোঁ, সকলো ভক্তক তাৰ দ্বাৰাই সকলোকে আমি ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ হিচাপে দিবলৈ বিচাৰিছোঁ। সকলোৰে মংগল কামনা হয়, তাতে এইখিনিতে সামৰিছোঁ। পহৰ ব্যাপী শ্ৰী শ্ৰী গৌৰ গোবিন্দের নাম কীর্তন অনুষ্ঠান। তো আজি অষ্টপহর ব্যাপী শ্রী শ্রী গৌর গোবিন্দের লীলা কীর্তন অনুষ্ঠান। তো আজি খুব আনন্দিত। আজিৰ দিনত আমাৰ অষ্টলীলা চলি আছে। তো যথেষ্ট আজি ভক্তবৃন্দ ৰাইজ আজি ইয়াতে উপস্থিত হৈছে। আজি দেখাই পাইছে আপোনালোকে, আজি যথেষ্ট আমাৰ ভক্তবৃন্দ প্ৰাণ আজি ইয়াতে উপস্থিত হৈছে। তো আজি আমাৰ সুখী হৈছোঁ। আজি আমাৰ এই কীৰ্তনটো অনুষ্ঠানটো কৰাৰ এটাই আমাৰ উদ্দেশ্য, আজি ৰাইজবাসী শান্তিত থাকিব লাগে। হিংসা অহিংসাৰ যিটো আমাৰ যুঁজ চলি আছে, আমি সবে শান্তিত থাকিব বিচাৰোঁ। আজি আমাৰ সমস্ত বিশ্বলৈ আজি আমি এই সনাতন ধৰ্মক লৈ আমি চৰ্চা কৰি আছোঁ। তো আজি ভাল লাগিছে। আজি আপোনালোকেও আহিছে, দেখা পাইছে। তো মই ভাবোঁ যে বছৰে আমি এনেকুৱাকৈ আগন্তুক দিনতো আমি যাতে যাই পাওঁ আৰু আপোনালোকৰ আশীৰ্বাদত আমি সেই কামটো আমি আগুৱাই ল'ম। তো আমাৰ 1 নম্বৰ উত্তৰ ডিমাকুছি দক্ষিণ চুবা গাঁও অঞ্চলত, তো আমাৰ ডিমাকুছি অঞ্চলৰ গাঁওবাসী সকলোৱে মিলি আমাৰ এইখন মানে শ্ৰীকৃষ্ণৰ মানে এখন অষ্টপহৰ, 16 পোহৰ আৰু অষ্টকালী লীলা নাম কীৰ্তন আয়োজন কৰা হৈছে। তো এইটো আমি সকলোৱে জনজাতি সকলোৱে মিলিখিনি এখন অনুষ্ঠান আৰম্ভ কৰিছোঁ, যাতে সকলোৱে শান্তি মিলা প্ৰীতি বজাই ৰাখি আমাৰ এইখন নামযজ্ঞ অনুষ্ঠানখন চলাই নিয়ে। তাৰ কাৰণে আমি সকলো ৰাইজকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু আজি আমাৰ 3খন দল আছে। 3খন দলৰ ভিতৰত অষ্টলীলা নাম কীৰ্তন চলি আছে। তো নদিয়াৰ পৰা আহিছে, তুফানগঞ্জ পৰা আহিছে আৰু উত্তৰ 24 পৰগনাৰ পৰা আহিছে। তেওঁলোকে এতিয়া লীলা কীৰ্তন চলাই আছে। আমি ৰাতিপুৱা 5 বজালৈকে মানে সমাপ্ত হ'ব। কালি আছে আমাৰ প্ৰসাদ বিতৰণ,
তো সকলোকে মহাপ্ৰভুৰ প্ৰসাদ বিতৰণ, তো সকলোকে ইয়াতে প্ৰসাদ ল'বলৈ বিনম্ৰভাৱে অনুৰোধ।